আপোনালোকে বাৰু কোনে কোনে ভাতৰ লগত আচাৰ খাই ভাল পায় যিসকলে আচাৰ খাই ভাল পায় তেওঁলোকে এই ৰেচিপিটো চাওকচোন কিমান ধুনীয়াকৈ মিঠা জ্বলা টেঙা আচাৰ বনালোঁ আৰু আগৰ ভিডিঅ'ত মই দেখুৱাইছিলোঁ মই যিখিনি জলফাই আচাৰ বনাইছিলোঁ সেইখিনি বিক্ৰী কৰি দিলোঁ যিহেতু খাই বহুতেই টেষ্টি হৈছে আৰু বহুত ভাল পাইছে খাই পেলাই গতিকে গোটেইখিনি বিক্ৰী হৈ গ'ল আৰু হেল্ল' গাইজ পুনৰবাৰ মই দীপিকাই আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে মোৰো বৰ্তমান ভালে এয়া দেখিছে এতিয়া মই এয়া জলফাইখিনি ধুনীয়াকৈ কাটি লৈছোঁ এইখিনি পকা জলফাই আছিলে সেইখিনি ধুনীয়াকৈ ধুই পখালি লৈ এয়া কাটি ল'লোঁ গাইজ যিহেতু এইখিনি মোৰ টেঙা আচাৰ বনোৱা হৈ আছিলে আৰু এইখিনি মই এতিয়া মিঠৈ দি পেলাই মিঠা কৰি পেলাম টেঙা মিঠা জ্বলা আৰু এইখিনি এয়া কাটি ল'লোঁ এইখিনি ৰখি গৈছিলে মানে গতিকে ভাবিলোঁ মিঠা আচাৰটোকে বনাওঁ কাৰণ মিঠা আচাৰটোহে বেছি চেল হয় আৰু এইফালে এতিয়া মই বনাই আছোঁ এইফালে ইয়াতে তেল দিলোঁ এইখিনি আচাৰত যিহেতু মই মছলা জাতীয় সকলোবোৰ দিয়ে থৈছোঁ আপোনালোকে তেলতে দি ল'ব যিখিনি মছলা পেষ্ট তৈয়াৰ কৰি লয় যেনেকৈ জিৰা কলা জিৰা এইখিনি ইয়াত তেলতে দি ল'ব কলা জিৰা আৰু লগতে জলকীয়া কেইটামান মই জলকীয়া নিদিওঁ কাৰণ ইয়াতে জলকীয়া গুড়ি দিয়া হৈ আছে ইয়াতে আপোনালোকে তেলতে ধুনীয়াকৈ দি ল'ব দি লৈ পেলাই এতিয়া মই ইয়াতে এইখিনি দি দিম এতিয়া মই এই জলফাইখিনি ভালদৰে ভাজি ল'ম ইয়াতে নিমখ সোৱাদ অনুসৰি দিম আৰু হালধি দিম দি পেলাই ধুনীয়াকৈ ভাজি ল'ম আপোনালোকে এইখিনি ভাজি থাকোঁতে ভিনেগাৰ দিব নাপাহৰিব কিন্তু মই আগৰ যিখিনি আচাৰ বনাই থৈছিলোঁ সেইখিনিত ভিনেগাৰ দিয়া হৈ আছে গতিকে এইখিনিত মই আকৌ ভিনেগাৰ নিদিওঁ কাৰণ এইখিনি মই লগাই দিম সেইখিনিৰ লগত আৰু আপোনালোকে এনেকৈ ধুনীয়াকৈ ভাজি ল'ব আৰু ভাজি লোৱাৰ পাছতে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক তেতিয়াহ'লে গম পাব মই আচাৰখিনি কেনেকৈ বনালোঁ আপোনালোকে ধুনীয়াকৈ টেষ্টি কৰি আচাৰ ঘৰতে বনাই পেলাই খাব পাৰিব সকলোৱে যিহেতু জানে আচাৰ কেনেকৈ বনায় মই কেনেকৈ বনাইছোঁ তাকেহে অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু এইটো আচাৰ এনেকৈ বনালে বহুত দিনলৈকে আপোনালোকে থৈ দিব পাৰিব এতিয়া মই আগতে ইয়াত টেঙা আচাৰখিনি বনাই থৈছিলোঁ যে সেইখিনি ইয়াতে দি দিলোঁ কাৰণ মা মছলা গোটেইখিনি আছে যিহেতু গতিকে মই ইয়াতে দি দিলোঁ আৰু দি পেলাই এতিয়া ভালদৰে লৰাই দিলোঁ এতিয়া মই মিঠৈখিনি সৰু সৰুকৈ কাটি লৈ পেলাই ইয়াক ভাজি থোৱা জলফাইখিনি ওপৰতে দি দিলোঁ আৰু এতিয়া ধুনীয়াকৈ মিক্স কৰি থাকিব গেছৰ ফ্লেমটো কমাই থ'ব আৰু যেতিয়ালৈকে মিক্স হৈ নাযায় সম্পূৰ্ণকৈ তেতিয়ালৈকে আপোনালোকে লৰাই মিঠৈখিনি মিক্স কৰি থাকিব আৰু মোৰ যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেনেহ'লে লাইক এটা কৰিব নাপাহৰিব আৰু যিসকলে মোৰ এই ভিডিঅ'টো নতুনকৈ চাই আছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই অল বটনত টিপি দিব এয়া চাওকচোন কিমান ধুনীয়াকৈ মোৰ আচাৰখিনি ৰেডি হৈ গ'ল আৰু আগৰ ভিডিঅ'ত মই দেখুৱাইছিলোঁ মই যিখিনি জলফাই আচাৰ বনাইছিলোঁ সেইখিনি বিক্ৰী কৰি দিলোঁ যিহেতু খাই বহুতেই টেষ্টি হৈছে আৰু বহুত ভাল পাইছে খাই পেলাই গতিকে গোটেইখিনি বিক্ৰী হৈ গ'ল আৰু এইখিনি এতিয়া মই বনাই আছোঁ এইখিনিও বিক্ৰী কৰিবৰ কাৰণে বনাই আছোঁ এইটো হেণ্ড চুইচত ফুল হৈ গৈছে দেখিছোঁ নহয় আগতে মই টেঙা আচাৰ বনাইছিলোঁ আগৰ টেঙা আচাৰখিনি এতিয়া মই মানে মিঠা কৰি দিছোঁ তাতে কেইটামান জলফাইও ৰখি গৈছিলে সেই জলফাইকেইটাৰ সৈতে মই এয়া মিঠা জ্বলা টেঙা গোটেইখিনি মিক্স কৰি পেলাই এইটো আচাৰ বনাইছোঁ আপোনালোকে ঘৰতে ইমান ধুনীয়াকৈ আচাৰ বনাব পাৰে আৰু টিফিনত মানে যেতিয়া ল'ৰা ছোৱালী স্কুলত যায় ভাজিকণ বনাই দিবলৈ কাৰণে অকণমান ৰাতিপুৱাখিনি সময়ত অসুবিধা হয় ন গতিকে এইখিনি যদি আচাৰৰ সৈতে আপুনি ৰুটি দুখনো দি পঠায় সিহঁতে সেই আচাৰখিনিৰ সৈতে মানে ধুনীয়াকৈ খাই পেলাই টিফিনটো চাফা কৰি আহিব আৰু এয়া চাওকচোন কিমান ধুনীয়া হৈছে দেখোঁতে কিমান ধুনীয়া লাগিছে চাওকচোন খাবলৈ বাৰু কিমান ধুনীয়া হ'ব আপোনালোকে নিজে অনুমান কৰকচোন এয়া চাওক এয়া মোৰ এতিয়া আচাৰখিনি বনাই হৈ গৈছে